22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব শংকৰ প্ৰসাদ ৰায়ে মণ্ডল পৰ্যায়ৰ 7খন নেতা কৰ্মীৰ সৈতে যোগদান কৰিব বিজেপিত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে ৰায়ে এপিচিচিৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ কংগ্ৰেছ দলৰ কিছু নীতিক লৈ অসন্তুষ্ট শংকৰ প্ৰসাদ ৰায় অহা 22 তাৰিখে আমি বিজেপিত জয়েন কৰাৰ কথা চিন্তা কৰিছো আৰু ফাৰ্ষ্ট কথা হ'ল কংগ্ৰেছত 16 চনত যোগদান কৰিছিলো তেতিয়া ৰিপুন বৰা আছিল প্ৰেসিডেন্ট যেতিয়া জয়েন কৰিছিলো তেতিয়া অঞ্জন দত্ত আছিল প্ৰেসিডেন্ট তাৰ পিছত ৰিপুন বৰা আহিল তাৰ পিছত ভূপেন বৰা তে গুটি বিজেপিটো আছিল কিছুদিন তাৰ আগত 15 পৰা 16 লৈকে এটা কথাই লক্ষ্য কৰিলো কংগ্ৰেছ দলে যিবিলাক কথা কয় তাত কৰবাত অসমীয়া জাতিৰ কাৰণে সম্পূৰ্ণভাৱে গোটেই কামখিনি কৰি নিদিয়ে উদাহৰণ স্বৰূপে ভাৰত স্বাধীনতা কংগ্ৰেছে কৰিছিল ভাৰতত স্বাধীনতা কংগ্ৰেছে আনিছিল কিন্তু 370 লগাই থৈ দিছিল আৰু অসম চুক্তি কৰিছিল তাৰ লগত কিন্তু আইএমডিটি আনি দিছিল যিবিলাক মানুহক সৰু সৰু গৰীব মানুহক যিবিলাক সহায় কৰি আছে কংগ্ৰেছৰ দিনতো কৰিছিল কিন্তু সেইবিলাক দেখা গৈছিল যে ইনডাইৰেক্টলি গোটেই বেলেগে পায় গৰীবে সেই বস্তুখিনি নাপায় এতিয়া বিজেপিৰ দিনত ডাইৰেক্টলি পায় এই কংগ্ৰেছৰ যে নীতিবিলাক বিশেষকৈ তাৰ উপৰিও ৰাম সৰুৰ পৰা জন্মৰ পিছতে ৰামৰ কথা শুনি আছো মা দেউতাই কৈছে শিক্ষাগুৰুৱে কৈছে আন সকলোৱে কৈছে ৰাম মন্দিৰ আমি কিন্তু ৰাম মন্দিৰ দেখা পোৱা নাছিলো ৰাম মন্দিৰ হোৱাৰ পিছত কংগ্ৰেছৰ এইটো এটা ব্লাণ্ডাৰ মিষ্টেক কৈছে আমিতো হিন্দু মুছলমান সকলোৱে আছে কংগ্ৰেছত বিজেপিতো আছে হিন্দু মুছলমান এতিয়া দেখা পাই আছো যে আমি হিন্দুবিলাকক যেতিয়া গাঁৱলৈ যাওঁতে হিন্দু এজনে প্ৰশ্ন কৰে ৰাম মন্দিৰত কংগ্ৰেছ কিয় নগল আমাৰ কাৰণে অসুবিধা হৈছে